Hello students, how are you all doing? Hope you all are doing better than good. Anyway, আমাৰ আজিৰ শিকাৰ বিষয়বস্তু হ'ল জব এপ্লিকেশ্যন। জব এপ্লিকেশ্যন মানে হ'ল চাকৰিৰ কাৰণে দৰখাস্ত। চাকৰিৰ কাৰণে দৰখাস্ত দিবলৈ হ'লে প্ৰথমতে বিজ্ঞাপন লাগিব, নহয় জানো? প্ৰশ্নত তোমালোকৰ সেই গোটেইখিনি বস্তু দিয়া থাকে। কি পোষ্টৰ কাৰণে কোন অৰ্গেনাইজেশ্যনত খালী আছে বা আবেদন বিচাৰিছে সেইখিনি দিয়া থাকে। গতিকে কুৱেশ্যন এটা লৈ পেলাই আমি সমাধান কৰি আৰু শিকাৰ কাৰণে যত্ন কৰিম কেনেকৈ জব এপ্লিকেশ্যন লিখা হয়। প্ৰথম কুৱেশ্যনটো লৈছোঁ, জব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এ স্পৰ্টছ টিচাৰ, অৰ্থাৎ ক্ৰীড়া শিক্ষকৰ পদৰ বাবে আবেদন বিচৰা হৈছে এডভাৰটাইজমেণ্টটোত। কুৱেশ্যনটো আহিছিল হায়াৰ ছেকেণ্ডেৰী 2020। কুৱেশ্যনটো এনেকুৱা, ইউ আৰ ৰেখা ৰমেশ অফ বৰপেটা. You have seen an advertisement for the post of a sports teacher in Lakhimpur High School. Write a letter to the president of the managing committee of the school applying for the post. Give your detailed biodata as well. কুৱেশ্যনটো অলপ ভালকৈ পঢ়িলে ইয়াতে গোটেইখিনি কথা দিয়া আছে যে তুমি ৰেখা বা ৰমেশ বৰপেটাত ঘৰ, তুমি এটা you have seen an advertisement, তুমি এটা বিজ্ঞাপন দেখিছা for the post of a sports teacher, ক্ৰীড়া শিক্ষকৰ বাবে পদৰ বাবে in লখিমপুৰ হাইস্কুলত। write a letter to the president, ইয়াতে কাক লিখিব লাগিব চিঠি সেইটোও আছে, প্ৰেচিডেণ্টলৈ সম্বোধন কৰিব লাগিব of the managing committee, পৰিচালনা সমিতিৰ। তাৰপিছত দিয়া আছে give your detailed biodata as well, তোমাৰ বিতং বায়'ডাটাও দিবা। বায়'ডাটা হ'ল নিজৰ বিষয়ে সবিশেষ, এটা ফৰ্মেট আছে। গতিকে আমি এনচাৰটো লৈ আহোঁ। এনচাৰত প্ৰথমতে আমি কাক লিখিম সেই কথাটো লিখিব লাগিব, এড্ৰেছটো, অৰ্থাৎ টু দ্য প্ৰেচিডেণ্ট অফ মেনেজিং কমিটি লখিমপুৰ হাইস্কুল লখিমপুৰ। তাৰপিছত আমি তলত ৰাইট হেণ্ড ছাইডত ডেটটো লিখিম, ডেট। তাৰপিছত আমি ছাবজেক্ট লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ স্পৰ্টছ টিচাৰ। তাৰপিছত আমাৰ মূল এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব, ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট আই হেভ দ্য অনাৰ টু ষ্টেট ডেট আই হেভ গান থ্ৰু ইয়ৰ এডভাৰটাইজমেণ্ট এণ্ড আই হেভ কাম টু ন' that you have invited application from candidates for the post of a sports teacher in your school. I am interested to work for the post and I have the required educational and other qualifications too. I hereby offer myself as a candidate for the post. Paragraph change kori, hope you will be kind enough to give me a chance to prove my competence for the post. তাৰপিছত এনক্ল'জাৰ্ছ, মানে ইয়াৰ লগত কি কি গাঁঠি দিয়া হৈছে। নাম্বাৰ 1 বায়'ডাটা, কুৱেশ্যনত দিয়া আছে বায়'ডাটা দিব লাগিব। নাম্বাৰ 2 ৰিলেভেণ্ট ডকুমেণ্টছ ফটোকপি। ডকুমেণ্টছ ইয়াতে লিখা হৈছে, পৰীক্ষাত ডকুমেণ্টছ দিব নালাগে, বায়'ডাটাটো লিখি দিলে হ'ব। তাৰপিছত ৰাইট হেণ্ড ছাইডত তলত চিনচিয়াৰলি ইয়াৰ্ছ, নামটো লিখি দিলেই হ'ল, ৰমেশ আৰু ৰেখা। নেক্সট পেজত বায়'ডাটাটো লিখি দিছোঁ। বায়'ডাটা ওপৰত বায়'ডাটা বুলি লিখিব লাগে, তাৰপিছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰকৈ এনেকৈ তথ্যবিলাক আহে। ফাৰ্ষ্ট কি ইম্পৰ্টেণ্ট সেইকেইটা হ'ল, ফাৰ্ষ্ট নেম, নাম্বাৰ 2 ফাদাৰ্ছ নেম, নাম্বাৰ 3 মাদাৰ্ছ নেম, নাম্বাৰ 4 পাৰ্মানেণ্ট এড্ৰেছ, নাম্বাৰ 5 এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ বা প্ৰেজেণ্ট এড্ৰেছ, নাম্বাৰ 6 এডুকেশ্যনেল কোৱালিফিকেশ্যন, নাম্বাৰ 7 আদাৰ কোৱালিফিকেশ্যন, number 8 date of birth, number 9 nationality, number 10 languages known, 11 experience, 12 sex male or female, টিক কৰি দিলে হ'ল। 13 personality type। তাৰপিছত ডিক্লেৰেশ্যন লিখিব লাগে। ডিক্লেৰেশ্যনটো এনেকৈ লিখা হয়, I hereby declare that the above particulars are true to the best of my knowledge and belief। তাৰপিছত ৰাইট হেণ্ড ছাইডত তলত yours faithfully, লেফ্ট হেণ্ড ছাইডত প্লেচ ডেট। yours faithfully লিখি তাৰ তলত নামটো দি দিব লাগে যিটো কুৱেশ্যনত থাকে। বায়'ডাটাটো আমি এনেকৈ লিখিছোঁ, যিহেতু কুৱেশ্যনত
নাম দিয়া আছে ৰেখা আৰু বায়োডাটাটো পূৰণ কৰোঁতে কুৱেশ্যনত যেনেকুৱা নাম থাকিব প্লেচ দিয়া থাকিব এইবিলাক চাই চাই আমি ফিল আপ কৰিব লাগিব ইয়াতে আৰি হিচাপে মই ফিল আপ কৰি দিছোঁ 47 নেক্সট কুৱেশ্যন বেলেগো থাকিব পাৰে গান্ধীনগৰ সেইমতে কৰিব লাগিব পিন প্ৰেজেণ্ট এড্ৰেছ ছেম এজ এবভ ওপৰৰ দৰে একেই এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ আদাৰ কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ফিজিকেল ট্ৰেইনিং ডেট অফ বাৰ্থটো উজ্জ্ব ৰাখিলেও কথা নাই মানে ক্ৰছ কৰি দিলে হ'ল নেশ্যনেলিটি ইণ্ডিয়ান লেংগুৱেজেছ ন'ন আছামিজ হিন্দী ইংলিছ বেংগলী এক্সপিৰিয়েঞ্চ 1 year experience as PT teacher in a school sex female personality type hardworking punctual and adaptable তাৰপিছত ডিক্লেয়াৰেশ্যন থাকে I hereby declare that the above particulars are true to the best of my knowledge and belief তাৰপিছত yours faithfully ৰেখা কলিতা place গান্ধীনগৰ date cross. Thanks a lot for being with me. See you very soon in the next video. Till then, bye bye. Take care.